নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীমতী ৰুলুমণি বৰা ডাঙৰীয়ানীয়ে আমাৰ কিছু যিসকল আমি নগাঁৱতে আছিলোঁ সেইসকলক খবৰ দিলে আৰু ক'লে যে কংগ্ৰেছ অফিচলৈ আহক আমি বৰ্তমান কিনো কৰিব লাগে সেই কথাখিনি এবাৰ বহি পেলাই পাতোঁ আৰু সেইকাৰণে আপোনালোকে দেখিছে ঠাউকতে যিখিনি আমাৰ কংগ্ৰেছৰ মানুহ আছিলে সেইখিনি আহি আমি উপস্থিত হৈছোঁ এতিয়া আপুনি সুধিছে যে আমাৰ মন্তব্য মোৰ ব্যক্তিগত মন্তব্য হ'ল যে মই কলকাতা কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাটো মই ব্যক্তিগতভাৱে যথেষ্ট মৰ্মাহত হৈছোঁ আৰু তেখেতৰ লগত মোৰ ব্যক্তিগত সম্বন্ধও বহুত মধুৰ আছিল কেইদিনমানৰ আগত আমি বহু কথা লোকসভাত আমি বহি পৰি একেলগে বহু তাত একেলগে পাতিছিলোঁ গতিকে হঠাৎ তেনেদৰে বিজেপিত যোৱাটো নিশ্চয় মোৰ বহু মনোকষ্ট হৈছে কিন্তু এটা কথা মই একেবাৰে ধৰিব পৰা নাই যে যিটো কথা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিলৈ যোৱাৰ ক্ষেত্ৰত যিবিলাক কথা কৈছে এটা কথাও সত্য নহয় আজি নহ'লেও কালিতো ওলাবই যিখিনি কথা কৈছে এই কথাখিনি একেবাৰে সত্য নহয় এই কথাখিনি মই আজি নকৈ দুদিন পিছত কম কিন্তু কেনেকৈ প্ৰদ্যুৎ যাব পাৰে তালৈ সেইটোহে মই অলপ ভালকৈ চিন্তা চৰ্চা কৰি অলপ মন্তব্য দিয়াটো ভাল হ'ব কাৰণ এইবাৰ ইলেকশ্যনটো চলোৱাৰ আগত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে আমাৰ কিছুমান ব্যক্তিক কিছু নিৰ্দিষ্ট দায়িত্ব দি দিছিল কিছু দায়িত্বৰ ভিতৰত এজনক কেম্পেইন কমিটিৰ দায়িত্ব দিছিল এজনক দিছিল আপোনাৰ মেনিফেষ্টো কমিটিৰ মোক দিছিলে পাব্লিচিটি কমিটিৰ ৰিপুণদাকো দিছিলে দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো দিছিলে এইসকলে আমাৰ নিজৰ কামবিলাক আমি কৰি আছোঁ নিজৰ কামবিলাক কৰাৰ পিছত ভিতৰত সকলোতকৈ গুৰু দায়িত্ব থকা মেনিফেষ্টো কমিটিৰ অধ্যক্ষ হিচাপে সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই গোটেই অসমতে বিভিন্ন ধৰণেৰে তেওঁ কাম কাজ কৰাইছিল কাম কাজ কৰাতে তেওঁ কৈছিল যে এই চৰকাৰখন বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাইজ ইমান হুচ্চাৰ মই আগতে কেতিয়াও মেনিফেষ্টো কমিটি যোৱাৰ আগত মই কেতিয়াও দেখা নাই এই কথাখিনি তেওঁ নিজৰ বক্তব্যত প্ৰকাশ কৰিছে তাৰপিছত তেওঁ ক'লে যে এই কথাবিলাক মই ইলেকশ্যনৰ আগত এখন চাৰ্জশ্বিট হিচাপে মই দায়িত্ব লৈছোঁ মই কথাখিনি ক'ম প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী কেইদিনমানৰ আগত যেতিয়া গুৱাহাটীলৈ আহিছিল আমিবোৰে মঞ্চৰ প্ৰথম ঠাইত স্থান পোৱা নাছিলোঁ তাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ কিছু লোক আছিল আমিবোৰে পিছফালে বহিছিলোঁ সেই সময়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এখন চাৰ্জশ্বিট এই ইলেকশ্যনৰ কাৰণে তেওঁ প্ৰস্তুত কৰি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই ৰাইজৰ আগত তুলি দিছিল সেইখিনি আপোনালোকে দেখিছিল কেনেকৈ যাব পাৰে তেওঁ কথাবিলাক আজি মুখ্যমন্ত্ৰী কিনাৰত ৰখি আছে এইখন ইয়াত কোনো অন্য মানুহৰ হাত নাই অকল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দিছিলে কাৰণ মই স্বীকাৰ কৰক নকৰক হাত হতৰি স্বীকাৰ কৰিব যে নগাঁৱৰ সাংসদ হোৱা ক্ষেত্ৰত আমাৰবোৰৰ কিঞ্চিত হ'লেও অকণমান হ'লেও অৰিহণা আছিল আজি এনেদৰে তেওঁ গুচি গৈছে মই ভাবোঁ যে কোনো মানুহৰ লগত তেওঁ সোধা নাই সেইকাৰণে মোক জিলা কংগ্ৰেছৰ সভানেত্ৰী ডাঙৰীয়াই মাতাৰ লগে লগে মই ঘৰুৱা পোছাকতে আহি জিলা কংগ্ৰেছত বহিছোঁহি আৰু আমাৰ সকলোৰে লগত কথা পাতিছোঁ যে এই সময়খিনিত আমি কি কৰা উচিত নিশ্চয়কৈ আনুষ্ঠানিকভাৱে আমি সকলোৱে এই কথাখিনি পাতিম কিন্তু কংগ্ৰেছত এনেধৰণৰ আপোনাৰ নেতা যোৱা এইটো নতুন কথা নহয় আজি ৰিপুণ বৰা ডাঙৰীয়াও সুন্দৰকৈ ব্যাখ্যা কৰিছে ক'ৰবাত ডাঙৰ নেতা গতিকে গুচি গৈছে প্ৰণৱ মুখাৰ্জীৰ নিচিনা নেতা কংগ্ৰেছৰ পৰা গুচি গৈছিল শৰদ পাৱাৰৰ দৰে নেতা গুচি গৈছিল ডাঙৰ নেতা গুচি গৈছিল কংগ্ৰেছ শেষ হৈ যাব বুলি ভাবিছিল কিন্তু আকৌ কংগ্ৰেছে ঠন ধৰি উঠিলে গতিকে মই ভাবোঁ যে আমি সকলোৱে ঐক্যবদ্ধভাৱে কিন্তু মই এতিয়াও ক'ম যে কি কাৰণে গ'ল সেই কথাখিনি দিনৰ পোহৰৰ দৰে স্পষ্ট সকলোৱে জানে মই কথাখিনি আপোনাৰ পিছত ভালকৈ ব্যাখ্যা কৰিম আজি আৰু তেনেধৰণৰ কথাবিলাক মই ক'ব খোজা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।